সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন এইবাৰ ৰঙিয়া জিলাৰ আতিথ্যত বৈদ্যগড় আঞ্চলিকৰ সহযোগত অনুষ্ঠিত হ'ব বৈদ্যগড়ত আৰু তাৰে আদৰণি সমিতি গঠনাৰ্থে আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈ আছে। কলিতা জনগোষ্ঠীক আমি দেখা পাইছোঁ নিজৰ বিভিন্ন অধিকাৰৰ পৰা বিভিন্ন ধৰণে খৰ্ব কৰি থকা হৈছে আৰু তাৰ বিৰুদ্ধে জনগোষ্ঠীয় যি এক প্ৰকাৰ শোষণ চলি আছে আমাৰ ওপৰত তাৰ বিৰুদ্ধে জনগোষ্ঠীটোক একত্ৰিত কৰি জনগোষ্ঠীটোক মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ পথ এটা দিয়াৰ বাবে আমাৰ সন্মিলনে 1987 চনৰ পৰা চেষ্টা কৰি আহি আছে আৰু আমি তাৰ বাবে জনগোষ্ঠীটোক ভাৰতীয় সংবিধানৰ আধাৰত অনুসূচিত জনজাতি ঘোষণা কৰি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছোঁ আৰু আমাৰ সেয়া মূল দাবী। আৰু আনুষংগিকভাৱে সদ্যহতে সাময়িকভাৱে যি মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰা তেনেকুৱা আঁচনিবিলাকত আমাক এক প্ৰকাৰ তাচ্ছিল্য কৰা ধৰণৰ নিয়ম কিছুমান কৰা হৈছে, যেনে আমাৰ জনগোষ্ঠীটোৱে 3টা প্ৰজন্মৰ নথি জমা দিব লাগে, তাৰ বিপৰীতে আমাৰ সতে একেলগে আনকি আমাতকৈও পিছত এই ভূমিত আহি বসবাস কৰিবলৈ লোৱা কিছুমান জনগোষ্ঠীৰ ক্ষেত্ৰত দেখা গৈছে এটা প্ৰজন্মৰ নথি জমা দিলে হয়। এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক জনগোষ্ঠীটোক উপলুঙা কৰা ধৰণৰ নীতি নিয়মে আমাক ক্ষোভিত কৰিছে আৰু আমি ইয়াৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ, আমাক এনেদৰে বঞ্চনা কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰক, নহ'লে আমি ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে জনগোষ্ঠীগতভাৱে প্ৰতিবাদৰ বাবে শাসক যন্ত্ৰৰ বিৰুদ্ধে ওলাই আহিবলৈ বাধ্য।